হৃদয়ঙ্গম কৰি ল'ব যদি পাৰোঁ তেতিয়াহ'লে সেই নিচাই কি হ'ব 10 জনৰ কাৰণে আদৰ্শ হ'ব সেই নিচাই কি হ'ব 10 জনৰ কাৰণে অনুপ্ৰাণিত কৰিব সেই নিচাই কি কৰিব 100 জনক আকৰ্ষিত কৰিব আজি আমাৰ অসমীয়া আইসকলে কাৰ আদৰ্শ ল'ব কোনটো নিচা গ্ৰহণ কৰিব কোনটো নিচা ল'লে আইসকলৰ নামত আধ্যাত্মিক ভাৱ লাগিব আমি কৈছোঁৱেই যে যিসকল ভাৰতীয় যি মহান মহিষী আছে সেই মহিষীসকলৰ নাৰীৰ দৰ্শনে আপোনাক মোক আমাক কি কৰিব আকৰ্ষিত কৰিব আৰু সেই মহিষীসকলৰ জীৱন দৰ্শনে আপোনাক মোক আমাক এগৰাকী আদৰ্শ মাতৃ এগৰাকী আদৰ্শ পত্নী এগৰাকী আদৰ্শ পুত্ৰ এগৰাকী আদৰ্শ ভাৰ্যা এগৰাকী আদৰ্শ ৰমণী হিচাপে আমি কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰোঁ এই দৰ্শনবিলাক আপোনাক মোক আমাক ভাগৱতৰ দৰ্শনেই হওক বা মহামনীষীসকলে আমাক খুব সুন্দৰকৈ দি থৈ গৈছে আপুনি মানে মাকৰ নামটো নাজানোৱেই বেদৰ মাকৰ পত্নীৰ নামটো কি আছিলে পৃথুৰ মাকৰ নাম কি আছিলে আমি কিন্তু নাজানো কিন্তু এইটো কথা জানো যে বেদৰ মাতৃ তথা পৃথুৰ বেদৰ পত্নী আৰু পৃথুৰ মাতৃ এনেকুৱা এগৰাকী মাতৃ আছিলে যিগৰাকী মাতৃয়ে হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো হাজাৰ দুখ কষ্টৰ মাজতো তেওঁ কিন্তু এক আদৰ্শ সন্তান দি কৰি গ'ল গঢ় দি থৈ গ'ল বহুতে কয়াধুৰ নামটো নাজানিবও পাৰে কিন্তু কয়াধুৰ জীৱনৰ সুন্দৰচালে আপোনালোকে পাব এগৰাকী ঈশ্বৰ বিৰোধী ব্যক্তি কিন্তু এগৰাকী ঈশ্বৰ বিৰোধী ব্যক্তিৰ লগত সংসাৰ কৰিও তেওঁ কিন্তু একেবাৰে ঈশ্বৰৰ প্ৰতি সমৰ্পিত এজন কিন্তু সন্তান তেওঁ গঢ় দি থৈ গ'ল সেইকাৰণে সৃষ্টিৰ মূলতো নাৰী আৰু ধ্বংসৰ মূলতো নাৰী যিজোপা গছত দৈত্যৰে অসুৰৰ জন্ম হয় আৰু যিজোপা গছত সন্ত সাধু মহন্তৰ জন্ম হয় একেজোপা গছতে এই কাৰণে আপোনালোকে অনুভৱ কৰিছ যাতে একেজনে দুগৰাকী পত্নী আছিলে দিতি অন্যগৰাকী অদিতি স্বামী আছিলে কশ্যপ মুনি এগৰাকী নাৰীৰ গৰ্ভত জন্ম হোৱা সন্তানখিনি দৈত্য ৰাক্ষস অসুৰ আৰু দানৱ আৰু অন্যগৰাকী গৰ্ভত জন্ম সন্তানখিনি সন্ত সাধু মহন্ত তথা দেৱতাসকল কি কাৰণে নহ'বলগীয়া হ'ল এই দৰ্শনটো যদি আমি যদি প্ৰত্যেকে যদি বুজি লওঁ আইসকলে যদি প্ৰত্যেকে যদি হৃদয়ঙ্গম কৰিব পাৰে বা বাপসকলেও যদি স্বামীসকলেও যদি এই সংসাৰ ধৰ্মৰ দৰ্শন যদি বুজি লয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি এখন সত্যলোক আমি এখন শান্ত শিষ্ট বা সংস্কাৰিত সমাজ আমি কি কৰিব পাৰিম গঢ় দিব পাৰিম এগৰাকী দিতি অন্যগৰাকী অদিতি দিতিয়ে কোনো ধুতি নীতি আউতি একালকি কিবা কিবি কোনোতে নাই মান নাই কিন্তু অদিতিয়ে কিন্তু সত্য শৌচ ক্ষমা দয়া এই যিখিনি অন্ন বিচাৰ যিখিনি যৌন বিচাৰ সেইখিনি পালন কৰিছিলে নিয়ম সংযমে আছিলে কাৰণে উপযুক্তভাৱে গৰ্ভধাৰণ কৰিছিলে আৰু তেওঁৰ সন্তানখিনি সন্ত সাধু আৰু মহাপুৰুষ হিচাপে পৰিগণিত হ'ল কিন্তু তাৰ পৰিৱৰ্তে দিতিৰ গৰ্ভস্থ যিখিনি সন্তান আউকি একালকি দিতিতে শুনিবা কদাচিতো নাযায় বা নাৰী জাতিখিনা আমি পৰম্পৰা কিছুমান ৰক্ষা কৰিব লাগে পালন কৰিব লাগে আমাৰ পৰম্পৰা এটা কি আছে যে আউকি একালকি ধান ল'ব নাপায় মানে বাৰু এতিয়াও আমাৰ সমাজত কি পৰম্পৰা তাৰ মানে কি যে আউকি একালকি ধান ল'লে মানে নেপায় বুলি কৈছে মুখতে নাপায় আৰু কিন্তু এতিয়া গৰু নাই নহয় এতিয়া আকৌ আমি এখন ট্ৰেক্টৰে কিন্তু আকৌ হাল ল'ব পাৰে নহয় নে বাৰু ট্ৰেক্টৰে কিন্তু আউকি একালকি চাই ল'লে হাল ল'ব নকৰে এতিয়া কথা হৈছে এইটোৱে যে আমাৰ পৰম্পৰা আছে যে আউকি একালকি হাল ল'ব নাপায় খেতি কৰা বেয়া হয় বা মাটি কিবা উৰ্বৰা শক্তি বেয়া হয় এতিয়া মূল দৰ্শনটো কি যে আউকি একালকি তিথি যে পূৰ্ণিমা কদাচিতো নাযায় বা নাৰী জাতি কিমান আমাৰ যি অন্ন বিচাৰ আমাৰ যি যৌন বিচাৰ আমাৰ যি উপস্থিতি বিচাৰ সেই দৰ্শনবিলাক যদি আমি যদি নামানো অৰ্থাৎ আউকি একালকি যদি কেনেবাকৈ যদি সেই মাতৃগৰাকী যদি গৰ্ভধাৰণ যদি কৰে সন্তানটি যদি গৰ্ভত যদি স্থিতি লয় তেতিয়াহ'লে জানিব সেই সন্তানটোৰ পৰা ভৱিষ্যতে কিন্তু আপুনি মই আমি সহজতে এটা ভাল ফল আশা কৰিব নোৱাৰোঁ সেইকাৰণে আপুনি মই সেই পথাৰৰ খেতি কৰাৰ কথা নাই এই মনুষ্যৰ যি খেতি সেইকাৰণে এইখিনি যি অন্ন আচাৰ এই যি বস্ত্ৰ আচাৰ এই যি যৌন আচাৰ এই দৰ্শনবিলাক আপোনাক আমাক ভাগৱতৰ দৰ্শনে দি কৰিছে এতিয়া বিধু দৰ্শন কৰিছ যে বিধু সত্য আছিলে বুদ্ধ আছিলে তেওঁ ঈশ্বৰৰ প্ৰতি ভক্তি আছিলে ফলস্বৰূপে তেওঁ যি পাঁচটা সন্তান জন্ম দিলে সেই গোটেইকেইটা সন্তানে ঈশ্বৰ পৰায়ণ সেই গোটেইকেইটা সন্তানে ভক্তি পৰায়ণ আৰু সেই গোটেইকেইটা সন্তানে ঈশ্বৰৰ প্ৰতি সমৰ্পিত ভাৱেৰে কি আছিলে তেওঁলোকে জীৱন অতিবাহিত কৰিছিলে আৰু বংশ গঠন
খুব সুন্দৰকৈ কৈছে যে ভাতৃসকল অকস্মাৎ কৰি অতি ভয় এক এক দীপক দিগন্ত মহাশয় ইতিমধ্যে গম পাইছে যে জ্যেষ্ঠ ভাতৃ বিজিতাশ্ব পিঠুৰ জ্যেষ্ঠ পুত্ৰ বিজিতাশ্ব যেতিয়া ৰজা কৰি দিলে পৰৱৰ্তী পৰ্যায়ত বিজিতাশ্ব ৰজাই তেওঁ নিজৰ কনিষ্ঠ ভাতৃসকলকো অন্যায় নকৰি তেওঁলোকক খুব সুন্দৰকৈ পূবে পশ্চিমে উত্তৰে দক্ষিণে সকলো ফালে তেওঁলোকক মানে কি কৰিলে এখন এখন পৃথক পৃথক ৰাজ্য দি তেওঁলোকৰ যাতে প্ৰধান অঞ্চল হিচাপে ৰাজ্য শাসন কৰিব পাৰে তাৰ কথা ব্যৱস্থা কৰি দিলে কি কহিব বিজিতাশ্ব ৰাধাৰ মহত্ব অন্তৰ্ধান গতিবিদ্যা মহিলাগত তেওঁ এনেকৈ বিদ্যা কৰিছিল যি বিদ্যাৰ জৰিয়তে কি কৰিছিল যে তেওঁ দেউতাকে মানে কি কৰে সেই অঞ্চলত তেওঁলোকে কাহিনীখিনি পাইছে স্বয়ংকৰ বুঢ়াজনকে লুকুৱাই লৈ গুচি যায় কেনেবাকৈ